মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৰে খুবেই ভাল। ছাত্ৰ-ছাত্ৰীসকল, আমি যিহেতু প্ৰজ্ঞানবৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছোঁ আৰু ইতিমধ্যে চতুৰ্থ আৰু পঞ্চম দুয়োটা শ্ৰেণীৰ বাবে গণিত, ইংৰাজী, অসমীয়া আৰু পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ বিভিন্ন প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে যদি ভিডিঅ'সমূহ চাব বিচৰা, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, লিংকত ক্লিক কৰি চাই ল'ব পাৰিবা। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ বিষয়টোৰ ৩ নম্বৰ পাঠ অৰ্থাৎ পানী লেচনটো আমি আলোচনা কৰিম। ইয়াত কেইটামান প্ৰশ্ন, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আৰু আমি ধুনীয়াকৈ আলোচনা কৰিম কোনটো প্ৰশ্নৰ উত্তৰ কি হ'ব, সকলো কথা মই ইয়াত ধুনীয়াকৈ তোমালোকে জনাম। তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাবা, স্কিপ নকৰাকৈ চাবা, যাতে তোমালোকে এটাও কথা বুজি নোপোৱাকৈ থাকি নাযায়। এতিয়া আমি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তোমালোকে দেখিবলৈ পাইছা প্ৰথম প্ৰশ্নত কি কৈছে যে দমকলৰ পানীৰ উৎস ক'ত। ইয়াতে উৎস মানে কি হয় এইটো তোমালোকে বুজি লোৱা। উৎস মানে হৈছে কোনো এটা বস্তু আচলতে ক'ৰ পৰা পাওঁ, সেইটোৱে তাৰ উৎস। যেনে ইয়াত দমকলৰ পানী আমি ক'ৰ পৰা পাওঁ, আচলতে দমকলৰ পানী আমি মাটিৰ তলৰ পৰা পাওঁ, নহয় জানো? দমকল তোমালোকৰ ঘৰত হয়তো বা ওচৰে পাজৰে আছে, সেই দমকলৰ পানীটো তলৰ পৰাই ওলাই, মাটিৰ তলৰ পৰা। গতিকে মাটিৰ তলৰ পৰাই আমি দমকলৰ পানী পাওঁ। গতিকে ইয়াৰ কাৰণে উত্তৰ হ'ল ভূগৰ্ভ। ভূগৰ্ভ মানে কি? মাটিৰ তল, ঠিক আছে। আৰু ভূপৃষ্ঠ মানে হৈছে মাটিৰ ওপৰ। হ্ৰদ মানেতো তোমালোকে জানাই নদীৰ নিচিনা, কিন্তু নদী নহয়, নদীৰ নিচিনাকে বা পুখুৰীৰ নিচিনা, পুখুৰীতকৈ ডাঙৰ তেনেকুৱা টাইপৰ, ঠিক আছে। আৰু বিল মানেতো তোমালোকে জানাই। গতিকে ভূগৰ্ভৰ পানী হৈছে দমকলৰ পানীৰ উৎস, ঠিক আছে। তাৰপিছত তলৰটো মন কৰা, তলত কৈছে সাগৰৰ পানীৰ সোৱাদ কেনেকুৱা। তোমালোকে হয়তো শুনিছা বা কেতিয়াবা খাই পাইছা, সাগৰৰ পানীৰ সোৱাদনো কেনেকুৱা। আৰু এটা কথা তোমালোকে জানি লোৱা, পানীৰ সোৱাদ নাথাকে, কিন্তু সাগৰৰ পানীৰ এটা সোৱাদ থাকে। সেই সোৱাদটো হৈছে লুণীয়া। লুণীয়া মানে কি? লুণীয়া মানে হৈছে নিমখীয়া। তোমালোকে তেতিয়াহ'লে আইডিয়া কৰিব পাৰিছা চাগে যে আমাৰ যে নিমখ, আমি যে নিমখ খাওঁ, সেই নিমখবোৰ আচলতে আমি ক'ৰ পৰা পাওঁ? আমি সাগৰৰ পৰাই পাওঁ, ঠিক আছে। সেইকাৰণে সাগৰৰ পানীবোৰ লুণীয়া হয়। তাৰ বেলেগ কাৰণো আছে সাগৰৰ পানী লুণীয়া হোৱাৰ। লুণীয়া মানে তোমালোকে জানি লোৱা নিমখীয়া, ঠিক আছে, নিমখৰ নিচিনা। কেতিয়াবা যদি পোৱা তেতিয়া এনেই চেলেকি টেষ্ট কৰি চাব পাৰা, ঠিক আছে। নেক্সট আহিলে কৈছে যে তাপ পাই পানী ভাপলৈ পৰিণত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়। যেতিয়া আমি পানী গৰম কৰোঁ, পানী গৰম কৰা মানে কি? পানীত তাপ পায়, হয়নে? তাপ পোৱাৰ কাৰণে কি হৈ যায়? পানীটো ধোঁৱা নিচিনাকৈ উৰি গুচি যায়। এইটোকে কি বুলি কোৱা হয়? ভাপ বুলি কোৱা হয়। সেই যে পানী উতলালে যে ধোঁৱা নিচিনাকৈ উৰি যায়, এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় তাকে সুধিছে। গতিকে ইয়াৰ উত্তৰ হিচাপে অপশ্যন 4টা দিয়া আছে, তোমালোকে অপশ্যন 4টা চাই লোৱা। অপশ্যন 4টা হৈছে এইকেইটা, যে সালোক সংশ্লেষণ বুলি কোৱা হয়, নে ঘনীভৱন বুলি কোৱা হয়, নে বাষ্পীভৱন বুলি কোৱা হয়, নে জলচক্ৰ বুলি কোৱা হয়। গতিকে যিহেতু পানী গৰম হৈ পেলাই কি হৈ যায়? ভাপ হয়, অৰ্থাৎ কি হ'ব তেতিয়াহ'লে উত্তৰটো? বাষ্পীভৱন, ভাপলৈ পৰিণত হয়। অ'কে, নেক্সট আহিলে পানীৰ ভাপ চেঁচা হৈ পুনৰ পানী হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়। পানী যেতিয়া আমি গৰম কৰোঁ, গৰম কৰোঁতে উতলা পানীটো কি হৈছে? ভাপ হৈ পেলাই উৰি যায়। কিন্তু সেই যিটো ভাপ, সেই ভাপটো আমি উৰি যাবলৈ নিদিয়াকৈ যদি কোনো এটা পাত্ৰত যদি ধৰি ৰাখোঁ আৰু যেতিয়া সেই ভাপটোক ঠাণ্ডা হ'বলৈ দিওঁ, সেইটোক আমি ঘনীভৱন বুলি কোৱা হয়। এইটোকে কৈছে ইয়াত পানীৰ ভাপ চেঁচা হৈ পুনৰ পানী হোৱা প্ৰক্ৰিয়াটোক। তাৰমানে আমি ভাপটো কি কৰিব লাগিব? ভাপটো আমি উৰি যাবলৈ দিব নালাগিব। সেই ভাপটোক কোনো এটা পাত্ৰত ধৰি ৰাখিব লাগিব আৰু যেতিয়া সেইটো ঠাণ্ডা হ'ব, ঠাণ্ডা হ'লে কি হ'ব? পানীয়ে হ'বগৈ। সেইটোকে কি বুলি কোৱা হয়? ঘনীভৱন বুলি কোৱা হয়, ঠিক আছে। নেক্সট আহিলে তলৰ কোনবিধ বস্তু পানীত পমি নাযায়। পানীত পমি নাযায় মানে হৈছে পানীৰ লগত মানে পানী আচলতে যেনেকৈ চেনি আমি পানীত মিলাই দিলে আমি চেনিটো দেখি নাপাওঁগৈ, হয় জানো? সেইটোক পমি যোৱা বুলি কয় আচলতে। গতিকে কোনটো পমি নাযায় সেইটো সুধিছে। গতিকে ইয়াৰ অপশ্যন কেইটা দিছে নিমখ পানীত দিয়াৰ পিছত আমি নিমখটো বিচাৰি নাপাওঁগৈ। পানী দিয়াৰ চেনিও পানীত দিয়াৰ পিছত আমি বিচাৰি নাপাওঁগৈ। বা চেম্পু আমি পানীত দিয়াৰ পিছত আমি বিচাৰি নাপাওঁগৈ।
কিন্তু আটাটো কিন্তু পানীত ঘুলাই দিয়াৰ পিছতো এটা সময়ত পমি গৈ পেলাই কি হৈ যাব তলত ৰৈ যাব তাৰমানে এইটো পমি যোৱা বুলি নকয় মানে আকৌ ঘূৰাই পাওঁগে সেইটো হৈছে আটা এইটো পানীত পমি নাযায় ঠিক আছে পানীত পমি যোৱা নোযোৱাটো বুজি পাইছা তোমালোকে তাৰ পিছতে চোৱা কৈছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণাবোৰ একত্ৰিত হৈ কি গঠন কৰে ঠিক আছে ক্ষুদ্ৰ ক্ষুদ্ৰ মানে হৈছে সৰু সৰু ঠিক আছে পানীৰ কণিকাবোৰ সৰু সৰু এই সৰু সৰু পানীৰ কণিকাবোৰ একত্ৰিত হৈ মানে একগোট হৈ পেলাই কি গঠন হয় এয়া হৈছে ডাৱৰ হয় ঠিক আছে ডাৱৰ কত পোৱা যায় কত পাম আমি ডাৱৰ আমি আকাশত পাওঁ নহয় জানো ওকে নেক্সট চোৱা কেনে ধৰণৰ পানী খোৱাৰ ফলত পেটৰ অসুখ হ'ব পাৰে আৰু তোমালোকে জানাই লেতেৰা পানী বা বীজাণুযুক্ত পানী ঠিক আছে ইয়াত কৈছে উতলোৱা পানী খালে আমাৰ পেটৰ অসুখ নহয় আমি আসলতে উতলোৱা পানীহে খাব লাগে ঠিক আছে আৰু কৈছে বীজাণুমুক্ত পানী খালেও আমাৰ একো উপকাৰ নহয় আমি বীজাণুমুক্ত পানী খাব লাগে পানী উতলালে আসলতে বীজাণুমুক্ত হয় সেইকাৰণে পানী উতলাই খাব লাগে তাৰপিছত কৈছে ইয়াত বীজাণুযুক্ত পানী মানে আৰু এইটো বেমাৰ চপাই লোৱা হ'ব গতিকে বীজাণুযুক্ত পানী আমি খাব নোৱাৰো আৰু ফিল্টাৰৰ পানী খাব লাগে ওকে সো তোমালোকে বুজিব পাৰিলা কথাটো উত্তৰটো কি হ'ব তেতিয়াহ'লে উত্তৰটো হ'ব বীজাণুযুক্ত পানী খালে আমাৰ পেটৰ অসুখ হয় ঠিক আছে গতিকে তোমালোকে ভিডিঅ'টো একদম মনোযোগেৰে চোৱা হা মনোযোগেৰে চালে কথাবোৰ ভালকে বুজিব পাৰিবা ওকে সো নেক্সট আহিলে কৈছে কি তলত দিয়া কোনবিধ দ্ৰব্য পানী যোগান আঁচনিসমূহত পানী বীজাণুমুক্ত কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় ওকে সো ইয়াৰ উত্তৰটো হৈছে ক্লোৰিন আমি পানীত মিহলাই দিওঁ যেতিয়া আমি পানীত মিহলাই দিওঁ পানী তেতিয়া বীজাণুমুক্ত হৈ যায় ঠিক আছে সেইটো মনত ৰাখিবা এইটো আমি ৰাসায়নিকভাৱে কৰোঁ হা সো নেক্সট আহিলে চোৱা লেতেৰা পানী পৰিশোধন কৰি পুনৰ ব্যৱহাৰ কৰা পদ্ধতিটো কি বুলি কোৱা হয় এইটো হৈছে পুনৰাৱৰ্তন ঠিক আছে পুনৰাৱৰ্তন মানে পৰিশোধন কৰি পেলাই ব্যৱহাৰ কৰা হয় না সেইকাৰণে ইয়াৰ নাম হৈছে পুনৰাৱৰ্তন বাষ্পীভৱন মানে কি আছিলে বাষ্পীভৱন মানে হৈছে গৰম পানী ভাপলৈ পৰিৱৰ্তন হোৱা আৰু ঘনীভৱন মানে কি আছিলে ঘনীভৱন মানে হৈছিলে গৰম মানে পানী কৰাৰ পিছত যিটো ভাপ হয় সেই ভাপটো আমি কোনো এটা পাত্ৰত ধৰি ৰাখি পেলাই ঠাণ্ডা হ'বলৈ দিয়া প্ৰক্ৰিয়াটোক ঘনীভৱন বুলি কোৱা হয় আৰু পুনৰাৱৰ্তন মানে আমি এতিয়া ক'লোৱেই যে লেতেৰা পানীক পৰিষ্কাৰ কৰা পদ্ধতিটোক পুনৰাৱৰ্তন বুলি কোৱা হয় ওকে মানে লেতেৰা পানীক পৰিশোধন কৰি পুনৰ ব্যৱহাৰ কৰা পদ্ধতি ওকে তো বীজাণুমুক্তকৰণ মানে গম পোৱাই বীজাণুমুক্তকৰণ মানে হৈছে বীজাণু নাইকিয়া কৰা প্ৰক্ৰিয়া ওকে ফিল্টাৰ কৰাটো এটা বীজাণুমুক্ত কৰা প্ৰক্ৰিয়া হয় সো নেক্সট আহিলে কৈছে যে তলৰ কোনটো বেমাৰ বীজাণুযুক্ত পানীৰ পৰা নহয় ঠিক আছে বীজাণুযুক্ত পানীৰ পৰা নহয় এই বুলি কৈছে এয়া গ্ৰহণী বা সন্নিপাত জ্বৰ বা হাইজা আৰু মেলেৰিয়া ঠিক আছে এই কেইটাৰ ভিতৰত ইয়াত যি প্ৰথমতে দিয়া আছে কি দিয়া আছে মহলি চোৱা কি দিয়া আছে যে গ্ৰহণী এয়া বীজাণুযুক্ত পানী খালে গ্ৰহণী বেমাৰ হয় আৰু সন্নিপাতটো বীজাণুযুক্ত পানী খালে হয় আৰু হাইজাও বীজাণুযুক্ত পানী খালে হয় অৰ্থাৎ দূষিত পানী যদি খায় তেতিয়া হয় আৰু এই মেলেৰিয়াটো আমি দূষিত পানী বা বীজাণুযুক্ত পানীৰ পৰা নহয় কাৰণ মেলেৰিয়া কিহৰ পৰা হয় এবিধ মহৰ পৰা হয় সেই মহটো যদি কামুৰে তেতিয়া মেলেৰিয়া হয় এই মহটোৰ নাম কি জানানে তোমালোকে মহটোৰ নাম হৈছে মাইকি এনোফিলিছ মহ ঠিক আছে সেইটো তোমালোকৰ ভৱিষ্যতলৈ দৰকাৰ হ'ব মনত ৰাখি থবা দৰকাৰী কথাবোৰ তোমালোকে লিখি ৰাখিব পাৰা সো নেক্সট আহিলে ঘৰে ঘৰে টেপ সংযোগ কৰি বিশুদ্ধ পানী যোগান ধৰিব বিচৰা আঁচনিখনৰ নাম কি ইম্পৰ্টেণ্ট হয় এতিয়া যে তোমালোকৰ ঘৰৰ সন্মুখত চাগে সকলো টেপ আছেই সেইবিলাক কিয় দিয়া হৈছে বিশুদ্ধ পানী যাতে সকলোৱে পায় বেমাৰ আজাৰ যাতে কাৰো নহয় এই যিটো আঁচনি এই আঁচনিখনৰ নাম কি সো তাৰ বাবে আমাক 4টা অপচন দিয়া আছে অপচন 4টা আমি চাই লৈছো এয়া হৈছে নিৰ্মল পানী যোগান আঁচনি জলসিঞ্চন আঁচনি ঘৰে ঘৰে পানী মিছন আৰু জল জীৱন মিছন ইয়াৰ উত্তৰটো হৈছে জল জীৱন মিছন এতিয়া যেটো তোমালোকৰ ঘৰে ঘৰে পানীৰ টেপবোৰ লাগি আছে নহয় এই যেটো কোনটো
আঁচনিৰ আণ্ডাৰত তোমালোকে পাইছা কোনটো আঁচনিৰ বাবে তোমালোকে এইটো পাইছা এয়া হৈছে জল জীৱন মিছন আঁচনিৰ বাবে পাইছা গতিকে এইটোৱে শুদ্ধ উত্তৰ তাৰপিছত চোৱা পানীৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ কি ঠিক আছে পানীৰ প্ৰয়োজনীয়তা যে বেছিকে দৰকাৰ হৈ গৈছে তাৰ কিয় কাৰণ হৈ গৈছে কাৰণটো কি হৈছে ইয়াৰ উত্তৰটো হৈছে জনসংখ্যা বৃদ্ধি উদ্যোগ আৰু কৃষিৰ প্ৰসাৰ তাৰমানে মানুহ যেতিয়া বৃদ্ধি হৈছে উদ্যোগো বাঢ়িব আৰু কৃষিৰ প্ৰসাৰো বাঢ়িব তেতিয়া পানীৰ অভাৱ হৈ যাব ঠিক আছে পৰিষ্কাৰ পানী নাটনি হৈ যাব গতিকে যেতিয়া পৰিষ্কাৰ পানী নাটনি হৈ গৈছে তেতিয়া পানীৰ প্ৰয়োজনীয়তা বৃদ্ধি পাই গৈছে গতিকে সেইটোৱে কাৰণ ওকে সো নেক্সট প্ৰশ্নটোলৈ মন কৰা কৈছে যে পানীৰ অপচয় ৰোধ কৰাটো কিয় অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে ইয়াত চোৱা পানী ব্যয়বহুল পৃথিৱীত ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমাণ সীমিত সেইটোৱে হয় পৃথিৱীত ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমাণ সীমিত সো আমি আমাৰ পৃথিৱীত যিমান পানী আছে বহুত কম পৰিমাণৰ পানীহে আচলতে ব্যৱহাৰৰ উপযোগী পানী হয় বাকিবোৰ গোটেই লেতেৰা পানী অৰ্থাৎ ব্যৱহাৰৰ উপযোগী পানী নহয় এই যে বহুত কম পানীহে যে ব্যৱহাৰৰ উপযোগী হয় সেইকাৰণে পানীৰ অপচয় ৰোধ কৰাটো অত্যন্ত প্ৰয়োজন হয় পানীৰ অপচয় মানে কি বুজি পালা পানীৰ অপচয় মানে হৈছে পানী নষ্ট কৰা ঠিক আছে পানীৰ অপচয় অৰ্থাৎ পানীৰ সদব্যৱহাৰ নকৰা ঠিক আছে তোমালোকৰ টেপবোৰ যদি পানী পৰি থাকে তেতিয়া তোমালোকে কি কৰিব লাগে টেপবোৰ মাৰি দিব লাগে ঠিক আছে যাতে তোমালোকৰ অতিৰিক্ত পানীবোৰ বেলেগে ব্যৱহাৰ কৰিব পাৰে ওকে সো নেক্সট ইয়াত কৈছে যে মাটিৰ তলৰ পানীৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ ঠিক আছে সো খনিজ পদাৰ্থ নাথাকে মাটিৰ তলৰ পানীটো খনিজ পদাৰ্থ থাকিবই সেইকাৰণে উদ্ভিদে শিপাৰ দ্বাৰা খনিজ পদাৰ্থ আহৰণ কৰে কাৰণ সেই খনিজ পদাৰ্থ ক'ত থাকে মাটিৰ তলত থাকে ঠিক আছে তাৰপিছত কৈছে এনে পানী খোৱাটো কিছু পৰিমাণে নিৰাপদ ঠিক আছে আমাক ওকে সো ইয়াতে আমাক কি বিচাৰিছিলে ইয়াত কৈছে যে মাটিৰ তলৰ পানীৰ ক্ষেত্ৰত উক্তি শুদ্ধটো বিচাৰিছে গতিকে ইয়াত অপচনটো ভুল আছিলে কাৰণ ইয়াত খনিজ পদাৰ্থ নাথাকে বুলি কৈছে হেতুটো নহয় থাকে তাৰপিছত কৈছে এনে পানী খোৱাটো কিছু পৰিমাণে নিৰাপদ গতিকে যদি আমি মাটিৰ তলৰ পানী খাওঁ তেতিয়াহ'লে কিছু পৰিমাণে নিৰাপদ থাকে কাৰণ মাটিৰ তলৰ পানীবিলাকত বীজাণু কম থাকিব না তেনেকুৱা কাৰণে ওকে সো মাটিৰ তলৰ পানী লুনিয়া হেতুটো নহয় সাগৰৰ পানীহে লুনিয়া আৰু কৈছে ই সম্পূৰ্ণৰূপে বীজাণু মুক্ত এইটো ঠিক ক'ব নোৱাৰে সম্পূৰ্ণৰূপে যে বীজাণু মুক্ত সেইটো ক'ব নোৱাৰে কাৰণ বীজাণুটো থাকিবই কম বেছি পৰিমাণে কিন্তু মানে অকমান কিছু পৰিমাণে নিৰাপদ আৰু তাৰমানে আমাৰ লেতেৰা পানীবিলাকতকে নিৰাপদ যেনে আমি টিউবৱেলৰ পানীনো ক'ৰ পৰা পাওঁ আমি মাটিৰ তলৰ পানীৰ পৰাই পাওঁ গতিকে কিছুমানেতো টিউবৱেলৰ পানী ডাইৰেক্টলি ফিল্টাৰ নকৰাকৈ খাই দিয়ে কিন্তু সেইটো তেনেকুৱা হ'ব নালাগে উচিত নহয় তেনেকৈ খাব নালাগে ঠিক আছে ফিল্টাৰ কৰি বা গৰম কৰিহে পানী খাব লাগে ওকে সো নেক্সট চোৱা কৈছে যে শিল্প প্ৰধান চহৰৰ বৰষুণৰ পানী বিশুদ্ধ নহয় বুলি কিয় গণ্য কৰা হয় ঠিক আছে কাৰণ হৈছে এনে ঠাইৰ বায়ুমণ্ডলত গেছ ধূলিকণা কাৰ্বন আদি থাকে সেইকাৰণে শিল্প প্ৰধান চহৰৰ বৰষুণৰ পানী বিশুদ্ধ নহয় বুলি কোৱা হয় কাৰণ বৰষুণত কি হৈ যায় বায়ুমণ্ডলৰ যি ধূলিকণা সেইবোৰ লগত মিহলি হৈ আহে সেইকাৰণে সেই পানীটো লেতেৰা হয় তোমালোকে জানিবা যেতিয়া বৰষুণ দিব যেনিবা বহুত দিন বৰষুণ নিদিয়াকে থকাৰ পিছত বহুত দিনৰ পিছত যদি বৰষুণ দিয়ে তো সেই পানী লেতেৰা হয় কিন্তু চাবা ঠিক আছে ওকে সো নেক্সট আহিলে ইয়াতে কৈছে যে সদায় উতলোৱা পানী কিয় সেৱন কৰিব নালাগে এইটো এটা কথা পানী সদায় আমি উতলোৱা পানী সদায় খাব নালাগে প্ৰয়োজনত খাব লাগে কিন্তু সদায় খাব নালাগে সেই কথাটো কৈছে কিয়নো পানীত থকা প্ৰয়োজনীয় খনিজ পদাৰ্থৰ পৰা বঞ্চিত হয় কাৰণ পানী যদি উতলাই দিওঁ বীজাণু মুক্তটো হয় কিন্তু পানীত থকা যি খনিজ পদাৰ্থ সেইটোৰ পৰা আমি বঞ্চিত হওঁ তাৰমানে সেইটো খাবলৈ নাপাওঁ সেইকাৰণে আমি পানী সদায় প্ৰত্যেক বাৰতে মানে উতলাই খাব নালাগে কেতিয়াবা ঠাণ্ডা পানীও খাব লাগে
ঠিক আছে আমি আসলতে বীজাণুযুক্ত পানী খোৱাতকৈ উতলাই খাব লাগে সেই বুলি আসলতে কওঁ কিন্তু কেতিয়াবা আমি আমাৰ খনিজ পদাৰ্থৰ অভাৱৰ কাৰণে আমাৰ বহুতো বেমাৰ হয় সেইকাৰণে আমি কেতিয়াবা চাই চিতি আমি মানে ঠাণ্ডা পানী অৰ্থাৎ নুতলোৱা পানীও খাব লাগে ওকে বুজি পাৰিছা নেক্সট সো নেক্সট আহিলো ইয়াতে কৈছে যে অমিলটো বিচাৰিবলৈ কৈছে ইয়াত অমিল কোনটো হ'ব যেনে দমকল নদী পুখুৰী বিল ইয়াত দমকলেই হ'ব কাৰণ দমকলটো আমি পানী কৰব পাওঁ পানী দমকলৰ পানী মাটিৰ তলৰ পৰা পাওঁ নদীৰ পানীটো ওপৰত থাকে পুখুৰীৰ পানী ওপৰতে থাকে বিলৰ পানীও ওপৰতে থাকে তাৰপিছত কৈছে ওখ পৰ্বতৰ শীতল অঞ্চলত পানী কি ৰূপত থাকে ওখ পৰ্বতৰ শীতল অঞ্চলত শীতল ঠাণ্ডা তাৰমানে তেতিয়া কি হ'ব বৰফ হৈ থাকে হা সো নেক্সট চোৱা ইয়াতে কৈছে পানী শোধন কৰিবলৈ তলৰ কোনবিধ পদাৰ্থৰ ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰ হৈছে ফিটকিৰি লগাইও আমি পানী শোধন কৰিব পাৰো ওকে সো নেক্সট আহিলে অশুদ্ধ উক্তিটো বাছি উলিওৱা ইয়াত এটা অশুদ্ধ উক্তি আছে এই অশুদ্ধ উক্তিটো আমি বাছি উলিয়াব লাগে কি হ'ব এতিয়া কৈছে যে মাটিৰ তলৰ পানীক ভূজল বোলে এইটোতো শুদ্ধ আৰু ভূগৰ্ভৰ পানী শুকাই গ'লে আমাৰ বহুত অসুবিধাৰ সৃষ্টি হ'ব একদমেই অসুবিধা হ'ব কাৰণ আমি পানীয়ে নাপাম কাৰণ বৰষুণতে আমি নিৰ্ভৰ কৰিবতো নোৱাৰো বৰষুণ যে সদায় দিব হা গতিকে আমি বেছিভাগ মাটিৰ তলৰ পানীকেই ব্যৱহাৰ কৰি থাকোঁ তাৰপিছত বীজাণুযুক্ত পানী সেৱনৰ ফলত পেটৰ অসুখ হয় নিশ্চয় হয় গতিকে লাষ্টৰ সদায় পানী উতলাই খাব লাগে এইটোৱে অশুদ্ধ উক্তি এইটোৱে সদায় পানী উতলাই খাব লাগে আসলতে সদায় পানী উতলাই খাব নালাগে কাৰণ আমি উতলাই খালে খনিজ লৱণৰ পৰা আমি আমাৰ শৰীৰ নাপাব ঠিক আছে কিন্তু সাধাৰণতে আমি পানী উতলাই খাব লাগে কৈ থাকোঁ নহয় জানো পানী উতলাই খাব লাগে কৈ থাকোঁ গতিকে সেইটো সদায় মুখত মানুহৰ ওলাই থাকে কিন্তু আজিৰ পৰা তোমালোকে জানি লোৱা খাব লাগে পানী উতলাই খাব লাগে কিন্তু সদায় খাব নালাগে